সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত লখিমপুৰ জিলা সমিতিৰ উদ্যোগত লখিমপুৰ নগৰৰ খেলমাটিত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰে। নগাঁও জিলা লাওখোলা অভয়াৰণ্যত 22 জুন তাৰিখে দুই ভাতৃক বন বিভাগৰ লোকে মাছ মৰা বুলি ভাবি গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত সোমবাৰে আমচু লখিমপুৰ জিলা সমিতিয়ে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰে। দোষী বন বিষয়াক আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী কৰে সংগঠনটোৱে। অন্যথা ৰাইজৰ সহযোগত ইয়াতকৈ জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। হয় চাওক, যোৱা দুদিন পূৰ্বে নগাঁও জিলাত লাওখোৱা অভয়াৰণ্যত এটা সাধাৰণ মাছ মৰা ঘটনাক লৈ বন বিভাগৰ যি বনকৰ্মীয়ে আমাৰ নগাঁও জিলাৰ দুজনকৈ ব্যক্তি শহুদৰ ভায়েক ককায়েক আপোনাৰ সমীৰ উদ্দিন আৰু জমিৰ উদ্দিন নামৰ দুজন ভাই ককায়েক তেওঁলোকে গুলীয়াই হত্যা কৰিছে। গতিকে এই হত্যাকাণ্ডক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আজি প্ৰতিবাদৰ কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথা দাবী জনাব বিচাৰিছোঁ যে আমাৰ যিকোনো সমস্যাৰ সমাধান বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনে যিকোনো সমস্যাৰ সমাধান আপোনাৰ গুলীয়াই মানুহ হত্যা কৰি কৰিব নেকি আমি তেওঁলোকক প্ৰশ্ন কৰিছোঁ। গতিকে গুলীয়াই এজন মানুহক হত্যা কৰি বা গুলীয়াই মানুহক হত্যা কৰি কোনো বস্তুৰে আপোনাৰ সমাধান পাব নোৱাৰি। গতিকে এই গুলীয়াই হত্যা কৰি তেওঁলোকে সকলো বস্তু সমাধান কৰিব বিচাৰিছে নেকি? গতিকে এইটো আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। আৰু এই ভুক্তভোগী পৰিয়ালৰ যি হত্যাকাণ্ডত এই দুজন ব্যক্তি হত্যা হ'বলগীয়া হ'ল। গতিকে এই হত্যাকাৰীসকলক যোন বন বিভাগৰ বন বিষয়াৰ নিৰ্দেশত এই কাণ্ড কৰিছে, সেই বন বিষয়াগৰাকীক অতি শীঘ্ৰে কৰায়ত্ব কৰি আপোনাৰ শাস্তি আপোনাৰ দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। অন্যথা আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু আমি ৰাইজৰ সহযোগত সমগ্ৰ অসমতে বৃহৎভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।